মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰণিতা শৰ্মাই তোমালোকক মোৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ মই ক্লাছ 10ৰ বিজ্ঞানখনৰ ফিজিক্সৰ এটা চেপ্টাৰ পঢ়াই আছিলোঁ ফিজিক্সৰ চেপ্টাৰ বুলি কওঁতে বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া সেই চেপ্টাৰটো পঢ়াই আছিলোঁ মানে তোমালোকৰ কিতাপৰ 13 নম্বৰ চেপ্টাৰ আছিলে সেই চেপ্টাৰটোৰ ইতিমধ্যে মোৰ বৈদ্যুতিক মটৰলৈকে শেষ হৈছে মানে কেইবাটাও ভিডিঅ' মোৰ দিয়া হৈছে তাৰ সমানে সমানে মই কেমেষ্ট্ৰিৰ চেপ্টাৰ এটা পঢ়াই আছোঁ আৰু ভিডিঅ' দি থকা হৈছে বা কিতাপখনৰ বিভিন্ন চেপ্টাৰৰ ওপৰত মোৰ ভিডিঅ' ইতিমধ্যে দিয়া হৈছে তোমালোকে সেই ভিডিঅ'সমূহ চাবলৈ হ'লে মোৰ চেনেলটোত যাবা গৈ প্লেলিষ্টত ক্লিক কৰি দিবা তেতিয়া তোমালোকে মোৰ ভিডিঅ'সমূহ একাধিক্ৰমে চাবলৈ সুবিধা পাবা তোমালোকে সেই ভিডিঅ'সমূহ চাবা চাই যদি কিবা বুজি নোপোৱা তেতিয়া মোক তোমালোকে কমেণ্ট কৰি জনাবা আৰু মই তেতিয়া সেইখিনি আকৌ অকণমান বুজাই দিবলৈ যত্ন কৰিম আৰু বুজি পাইছানে নাই প্ৰতিটো ভিডিঅ' তোমালোকে বুজি পাইছানে নাই মই বুজাওঁতে বুজি পাইছানে নাই সেইটো তোমালোকে মোক অকণমান কমেণ্ট কৰি জনাবা তেতিয়া মোৰ ভাল লাগে যদি কমেণ্ট কৰিবলৈ অকণমান অসুবিধা হয় লাইক এটা দিলেও মই গম পাম যে তোমালোকে বুজি পাইছা গতিকে তোমালোকৰ উদ্দেশ্যেৰে মই ভিডিঅ'সমূহ বনাইছোঁ যদি তোমালোকে বুজি নোপোৱা তেতিয়া মোৰ আচলতে কষ্টটো সাৰ্থক নহয় সেইবাবে বাৰে বাৰে তোমালোকক এইটো মই অনুৰোধ কৰি থাকোঁ বুজি পাইছানে নাই মই তোমালোকে অকণমান জানিবলৈ দিলে মোৰ সুবিধা হয় বাৰু এতিয়া আহোঁ চেপ্টাৰটোৰ মাজলৈ আৰু এটা কথা তোমালোকে তোমালোকৰ বন্ধুবৰ্গৰ মাজত এই মোৰ কামটোৰ বিষয়ে অকণমান শ্বেয়াৰ কৰিবা যে এনেকুৱা এটা চেনেলো আছে য'ত কিতাপখন পঢ়াই থকা হৈছে গতিকে এইটো অইনটো তাত মোৰ অইন একো উদ্দেশ্য নাই তোমালোকৰ কাৰণে যিহেতুকে ভিডিঅ'খিনি কৰা হৈছে তোমালোকৰ মাজত যদি এটা তোমালোকে যদি নোচোৱা আচলতে মোৰ কষ্টটো সাৰ্থক নহয় সেইকাৰণেহে তোমালোকক মই এইটো অনুৰোধ কৰোঁ বাৰু এতিয়া আহোঁ চেপ্টাৰটোৰ মাজলৈ চেপ্টাৰটো বুলি কওঁতে তাৰমানে বৈদ্যুতিক মটৰ ইতিমধ্যে পঢ়ি শেষ হ'ল এয়া এইখিনিলৈকে হ'ল পেজ নম্বৰ 232 বৈদ্যুতিক মটৰ পঢ়িছিলোঁ আশা কৰিছোঁ বুজি পাইছা যদি বুজি নাই পোৱা মোক জনাবা মই তেতিয়া আকৌ এবাৰ এটা ভিডিঅ' কৰিবলৈ যত্ন কৰিম আজি পঢ়িবলৈ ওলাইছোঁ 233 পেজৰ বিদ্যুৎ চুম্বকীয় আবেশ ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন কি বিদ্যুৎ চুম্বকীয় আবেশ কি বিদ্যুৎ চুম্বকীয় আবেশ বুলি কওঁতে আবেশ শব্দটোৱে আচলতে স্পৰ্শ নুবুজায় মানে স্পৰ্শ নকৰাকৈ যদি কিবা এটাৰ প্ৰভাৱ পৰে সেয়া আবেশ মানে একো স্পৰ্শ নকৰাকৈ মানে কিবা এটা বস্তু কিবা এটা ওচৰলৈ যোৱাৰ লগে লগে তাৰ যদি কিবা এটা প্ৰভাৱ পৰে সেয়াই হৈছে আচলতে আবেশ আমি এতিয়া মই একান্ত মানে এইফালে কিবা এটা পঢ়াই আছোঁ কিন্তু মোৰ পিছফালেদি যদি কোনোবা এটা গুচি যায় মই গম পাম যে কোনোবা এটা গ'ল একদম যদি মই গম পাওঁ তাৰমানে যে খুব একদম শব্দ নকৰাকেই গৈছে বা একো হোৱা নাই মনে মনে গৈছে তথাপিও মই যদি কিবা এটা গম পাইছোঁ তাৰমানে কিবা এটা প্ৰভাৱ যে পৰে সেয়া হৈছে আবেশ মানে স্পৰ্শ নকৰাকৈ যদি কিবা এটা প্ৰভাৱ আহে সেইটোক আচলতে আবেশ বুলি কয় গতিকে বিদ্যুৎ চুম্বকীয় আবেশ আমি সেই বিষয়ে পঢ়িম আজি আৰু তাত আমি তাৰমানে আবিষ্ট বিভৱভেদ আবিষ্ট প্ৰবাহ পঢ়িম আবিষ্ট বিভৱভেদ আবিষ্ট প্ৰবাহ আবিষ্ট বিভৱভেদ মানে খন্তেকীয়া বিভৱভেদ খন্তেকীয়া প্ৰবাহ তাৰমানে এটা বিদ্যুৎ চুম্বকীয় আবেশৰ জৰিয়তে যদি এটা খন্তেকীয়া বিভৱভেদ সৃষ্টি হয় সেয়া হ'ল আবিষ্ট বিভৱভেদ আৰু যদি বিদ্যুৎ চুম্বকীয় আবেশৰ বাবে যদি এটা সেই যি আবিষ্ট বিভৱভেদ আহিলে মানে খন্তেকীয়া বিভৱভেদৰ কাৰণে যি খন্তেকীয়া প্ৰবাহ হ'ব সেয়া হ'ল আবিষ্ট প্ৰবাহ এতিয়া কথা হ'ল মই এতিয়া এনেকৈ ক'লোঁ কিন্তু মই তোমালোকক এতিয়া বিদ্যুৎ চুম্বকীয় আবেশেই কোৱা নাই বিদ্যুৎ চুম্বকীয় আবেশ কি এতিয়া কথাটো হৈছে কি ইয়াৰ আগৰ যিটো ভিডিঅ'ত আমি পঢ়িছিলোঁ সেইটোত কথা পঢ়িছিলোঁ কি আমি বৈদ্যুতিক মটৰ পঢ়িছিলোঁ কিন্তু তাৰ আগৰটো তাৰমানে যিটো আমাৰ ফ্লেমিঙৰ যে বাওঁহতীয়া নীতি পঢ়িছিলোঁ তাত চুম্বক ক্ষেত্ৰত ৰখা প্ৰবাহযুক্ত পৰিবাহীত বল আমি পঢ়িছিলোঁ কি পেজ নম্বৰ 230 চুম্বক ক্ষেত্ৰত ৰখা প্ৰবাহযুক্ত পৰিবাহীত বল এখন চুম্বক ক্ষেত্ৰত এডাল প্ৰবাহযুক্ত পৰিবাহী যেতিয়া ৰখা হৈছিলে পৰিবাহীডাল কি হৈছিলে চুম্বক ক্ষেত্ৰখনত পৰিবাহীডালৰ ওপৰত এটা বল প্ৰয়োগ হৈছিলে কোনে বল প্ৰয়োগ কৰিছিলে চুম্বক ক্ষেত্ৰখনে প্ৰয়োগ কৰিছিলে বলটো নহয় জানো তেনেকৈ আকৌ সেইটো কথা কোনে প্ৰমাণ কৰিছিলে আৰ্ডেমেৰী এম্পিয়াৰ প্ৰমাণ আকৌ একদম যে আমি প্ৰথমতে পঢ়িছিলোঁ যিটো অৰষ্টেডে যিটো প্ৰমাণ কৰিছিলে একদম কিতাপখনৰ সেই চেপ্টাৰটো একদম আৰম্ভণিতে তাৰমানে
ওৰষ্টেডে কি কৰিছিলে যে প্ৰবাহযুক্ত পৰিবাহীৰ ওচৰত যদি এডাল চুম্বকশলা ৰখা হয় সেই প্ৰবাহযুক্ত পৰিবাহীডালে চুম্বকশলাডালৰ ওপৰত বল প্ৰয়োগ কৰে তাৰে উভতাটো আৰ্ডেমেৰী এম্পিয়াৰে প্ৰমাণ কৰিলে তাৰ পাছত এতিয়া কথা হ'ল যে তাৰমানে প্ৰবাহযুক্ত পৰিবাহীও চুম্বক ক্ষেত্ৰৰ ওপৰত বল প্ৰয়োগ কৰে চুম্বক ক্ষেত্ৰখনেও প্ৰবাহযুক্ত পৰিবাহীৰ ওপৰত কিবা এটা প্ৰভাৱ বিস্তাৰ কৰে তাৰমানে বল প্ৰয়োগ কৰে আমি সেই দুটা পালোঁ উভতা ইটোৰ সিটোৰ উভতাটো এতিয়া কথা হ'ল যে যদি এখন এডাল পৰিবাহীৰ ওচৰত চুম্বক বলৰেখাৰ যদি পৰিৱৰ্তন ঘটোৱা হয় এডাল চুম্বকক যদি লৰচৰ কৰোৱা হয় যদি চুম্বকডালক লৰচৰ কৰোৱা হয় তাৰমানে চুম্বক বলৰেখাৰ পৰিৱৰ্তন ঘটিব যাৰ ফলত পৰিবাহীডালত কিন্তু এটা খন্তেকীয়া প্ৰবাহৰ সৃষ্টি হ'ব মানে খন্তেকীয়া এটা বিভৱভেদ আহে আৰু যাৰ ফলত খন্তেকীয়া এটা প্ৰবাহৰ সৃষ্টি হয় সেয়া হৈছে বিদ্যুৎ সেয়া হৈছে মানে আবিষ্ট বিভৱভেদ আবিষ্ট প্ৰবাহ আৰু সেয়া যদি বিদ্যুৎ চুম্বকীয় আবেশ বুলি যে কৈছে বিদ্যুৎ চুম্বকীয় মানে যদি এটা কুণ্ডলী তাৰমানে এটা প্ৰবাহযুক্ত কুণ্ডলীৰ ওচৰত যদি আন এটা এনেই সাধাৰণ কুণ্ডলী এটা ৰখা হয় তো প্ৰবাহযুক্ত কুণ্ডলীটোত যেতিয়া প্ৰবাহ চালিত হ'ব প্ৰবাহযুক্ত কুণ্ডলীটোত প্ৰবাহ চালিত হোৱাৰ লগে লগে সেই কুণ্ডলীটো চুম্বক ক্ষেত্ৰলৈ পৰিৱৰ্তন মানে কুণ্ডলীটোত চুম্বক ক্ষেত্ৰখনৰ সৃষ্টি হ'ব নহয় সেই চুম্বকে তাৰমানে সেই চুম্বকৰ বলৰেখাৰ পৰিৱৰ্তনৰ ফলত কি হ'ব কাষত থকা এটা কুণ্ডলীত বা পৰিবাহীত প্ৰবাহ চালিত হৈ যাব অথচ সেইটোৰ লগত কোনো বেটেৰীৰো কানেকশ্যন নাই একো নাই তাৰমানে এনেই থকা এটা কুণ্ডলী তাত একো হেৰি নাই তাত প্ৰবাহ চালিত হৈ থকা নাছিলে তাৰমানে তাত বেটেৰীৰ কথা নাই তাৰমানে বিভৱভেদৰ উৎসৰ কথা নাই তাৰমানে কিন্তু কাষতে থকা এটা কুণ্ডলীত যদি প্ৰবাহ চালিত হয় মানে বেটেৰীৰ জৰিয়তে যদি প্ৰবাহ চালিত কৰা হয় সেই বৰ্তনীটো তাৰমানে সেই কুণ্ডলীটো কি হ'ব বিদ্যুৎ চুম্বকলৈ পৰিৱৰ্তন হ'ব আৰু সেই বিদ্যুৎ চুম্বকত চুম্বক বলৰেখাৰ যিহেতুকে পৰিৱৰ্তন হ'ব যাৰ ফলত কাষত থকা এটা কুণ্ডলী যিটো কোনো বেটেৰীৰ লগত সংযোগো হৈ নাথাকে তাত কিন্তু এটা আবিষ্ট বিভৱভেদৰ সৃষ্টি হ'ব এটা খন্তেকীয়া প্ৰবাহৰ সৃষ্টি হ'ব আৰু সেয়াই হৈছে বিদ্যুৎ চুম্বকীয় সেই প্ৰক্ৰিয়াটোৱে হৈছে বিদ্যুৎ চুম্বকীয় আবেশ হ'বনে কিবা বুজি পাইছানে বাৰু এতিয়া আমাক তাতে কিছুমান এটা পৰীক্ষা দিছে তাৰমানে একদম চিধাকৈ কথা হ'ল এডাল চুম্বকৰ মানে এখন চুম্বক ক্ষেত্ৰ এডাল চুম্বক বাদেই দিছোঁ মই সেই চুম্বক এখন চুম্বক ক্ষেত্ৰ কৈছোঁ এডাল চুম্বক বুলি কওঁতে সি কেনেকুৱা চুম্বক আমি ক'ব লাগিব সি দণ্ড চুম্বক গতিকে মই এখন চুম্বক ক্ষেত্ৰ কৈছোঁ সি এডাল দণ্ড চুম্বকৰো হ'ব পাৰে এডাল হস্ৰকুৰাকৃতিৰ চুম্বকো হ'ব পাৰে কম্পাছ কলাও হ'ব পাৰে বা বিদ্যুৎ চুম্বকো হ'ব পাৰে বিদ্যুৎ চুম্বক মানে কি পৰিবাহীত যেতিয়া প্ৰবাহ চালিত হয় এই চলেনয়ত পঢ়িছিলোঁ মানে তাত যেতিয়া এডাল পৰিবাহীত যেতিয়া প্ৰবাহ চালিত হ'ব সেই পৰিবাহীডালে চুম্বকত্ব লাভ কৰে আৰু তেতিয়া সেই চুম্বকক কি বুলি কোৱা হয় বিদ্যুৎ চুম্বক বুলি কোৱা হয় গতিকে যেনেকৈ চুম্বক নহয় তাৰমানে সি এনে চুম্বকেই হওক বিদ্যুৎ চুম্বকেই হওক মুঠৰ ওপৰত এখন চুম্বক ক্ষেত্ৰৰ যদি চুম্বক বলৰেখাৰ যদি পৰিৱৰ্তন হয় তাৰ ওচৰত আন এডাল পৰিবাহীৰ ওচৰত বা আন এটা পৰিবাহী কুণ্ডলীৰ ওচৰত যদি চুম্বক বলৰেখাৰ ঘনত্বৰ পাৰ্থক্য আহে বা ঘনত্বৰ যদি পৰিৱৰ্তন ঘটে তেতিয়া কি হয় পৰিবাহীডালত বা কুণ্ডলীটোত খন্তেকীয়া বিভৱভেদৰ সৃষ্টি হয় আৰু খন্তেকীয়া প্ৰবাহৰ সৃষ্টি হয় সেই খন্তেকীয়া বিভৱভেদক আবিষ্ট বিভৱভেদ আৰু খন্তেকীয়া প্ৰবাহক কি বুলি কোৱা হয় আবিষ্ট প্ৰবাহ বুলি কোৱা হয় আৰু এই গোটেই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় বিদ্যুৎ চুম্বকীয় আবেশ বুলি কোৱা হয় হ'বনে গতিকে ইয়াত তোমালোকক এটা আৰু তাৰ পৰাই আমি কি পঢ়িমগৈ গৈ পেলাই একেবাৰে সহজ সেয়াই কথাখিনি সেয়াই আচলতে এতিয়া খালি মই কিতাপত থকাখিনি অকণমান পৰীক্ষাকেইটা বুজাই দিবলৈ যত্ন কৰিছোঁ আৰু তাৰ পৰাই আমি কি পঢ়িব লাগে ইয়াত ফ্লেমিঙৰ সোঁহতীয়া নীতি মানে আজি আমাৰ এই ভিডিঅ'টোৰ মূল উদ্দেশ্য আমি পঢ়াৰ কি পঢ়িম বিদ্যুৎ চুম্বকীয় আবেশ বুলিলে কি বুজা প্ৰশ্নকেইটা কৈছোঁ মই বিদ্যুৎ চুম্বকীয় আবেশ বুলিলে কি বুজা তাৰ পাছতে আহিলে আবিষ্ট বিভৱভেদ আবিষ্ট প্ৰবাহ কি তাৰ পাছতে আহিছে ফ্লেমিঙৰ বাওঁহতীয়া নীতিটো কি তাৰ পাছতে আহিলে যে কুণ্ডলীত প্ৰবাহ আবিষ্ট কৰাৰ বিভিন্ন উপায়বোৰ ব্যাখ্যা কৰা মানে পেজ নম্বৰ 236ত যে প্ৰশ্নাৱলীৰ যিটো প্ৰশ্ন এইকেইটাই প্ৰশ্ন আৰু বেছি প্ৰশ্নৰ কথা নাই
ফ্লেমিঙৰ বাওঁহতীয়া নীতি পঢ়িছিলোঁ এতিয়া আমি সোঁহতীয়া নীতি পঢ়িম ফ্লেমিঙৰ বাওঁহতীয়া নীতিটোৰ উদ্দেশ্য আছিলে মানে যেতিয়া চুম্বক ক্ষেত্ৰত এডাল পৰিবাহী ৰখা হয় পৰিবাহীডালৰ ওপৰত প্ৰয়োগ হোৱা বলৰ দিশ নিৰ্ণয় আছিলে ফ্লেমিঙৰ বাওঁহতীয়া নীতিৰ মূল উদ্দেশ্য এবাৰ আহিব ফ্লেমিঙৰ সোঁহতীয়া নীতিটোৰ উদ্দেশ্য হৈছে কি মানে আবিষ্ট প্ৰবাহৰ দিশ নিৰ্ণয় হৈছে ফ্লেমিঙৰ সোঁহতীয়া নীতিৰ মূল উদ্দেশ্য দুটা নীতি তাৰমানে দুটা নহয় এতিয়ালৈকে আমি তিনিটাই নীতি পঢ়িলোঁ এটা আমি সেই চুম্বক ক্ষেত্ৰ যে এইটো ক'ত পালোঁগৈ গৈ পেলাই এইখিনিতে একদম এইটো বুঢ়া আঙুলিৰ নীতি সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি 228 পেজত পাইছিলোঁ এইটো তাৰ পাছতে পালোঁ ফ্লেমিঙৰ বাওঁহতীয়া নীতি তাৰ পাছতে আজি পঢ়িম আমি ফ্লেমিঙৰ সোঁহতীয়া নীতি নহয় জানো বাওঁহতীয়া আৰু সোঁহতীয়া নীতি দুটাৰ এইটো একেই তাৰমানে বাওঁহতীয়া নীতিটোত এইকেইটা এয়া লম্বভাৱে মেলিছিলোঁ ইয়াতো এইকেইটা লম্বভাৱে মেলিম এয়া একদম লম্বভাৱে মেলিম বাওঁহতীয়া নীতিটোৰ মূল উদ্দেশ্য আছিলে ফ্লেমিঙৰ বাওঁহতীয়া নীতিৰ মূল উদ্দেশ্য আছিলে চুম্বক ক্ষেত্ৰত ৰখা প্ৰবাহযুক্ত পৰিবাহীৰ ওপৰত চুম্বক ক্ষেত্ৰই প্ৰয়োগ কৰা বলৰ দিশ নিৰ্ণয় সোঁহতীয়া নীতিটোৰ মূল উদ্দেশ্য কি হ'ব আবিষ্ট প্ৰবাহৰ দিশ নিৰ্ণয় বাওঁহতীয়া নীতিটো কি আছিলে এই তৰ্জনী আঙুলিটোৱে চুম্বক ক্ষেত্ৰৰ দিশ বুজাইছিলে ইয়াতো কিন্তু ইয়াত এই তৰ্জনী আঙুলিয়ে চুম্বক ক্ষেত্ৰৰ দিশেই বুজাব হ'বনে তেনেকৈ ইয়াত বলৰ মানে বাওঁহতীয়া নীতিটোত বলৰ দিশ নিৰ্ণয়হে আছিলে বলটো উলিয়াম এই বুঢ়া আঙুলিটোৰে মধ্যমা আঙুলিটোৱে প্ৰবাহৰ দিশ সূচাইছিলে ইয়াতো কথাটো একেটাই ইয়াত এই পৰিবাহীডালৰ দিশ যিটো কোনটো দিশত লৰচৰ কৰিছে এইটো বুঢ়া আঙুলিটো আৰু এই আবিষ্ট প্ৰবাহ উলিয়াব কোনটো আঙুলিৰে এই মধ্যমা আঙুলিটোৰে ইয়াত যেনেকৈ প্ৰবাহ এইটো ইয়াতো এইটো প্ৰবাহ এইটোৱে তাৰমানে কথা একেবাৰে মানে মনত ৰাখিবলৈ সুবিধাকৈ মই বুদ্ধি দি দিছোঁ ইয়াতো চুম্বক ক্ষেত্ৰ এইটো চুম্বক ক্ষেত্ৰ ইয়াত এইটো প্ৰবাহ ইয়াত এইটো আবিষ্ট প্ৰবাহ ইয়াত এইটো বল মানে পৰিবাহীডাল কোনটো দিশত লৰচৰ কৰিব এইটো ইয়াতো এয়া পৰিবাহীডালৰ লৰচৰ কৰা দিশটো প্ৰায় একেটা মানে খালি বাওঁহতীয়া নীতিৰ মূল উদ্দেশ্য আছিলে চুম্বক ক্ষেত্ৰৰ পৰিবাহীৰ ওপৰত প্ৰয়োগ কৰা বলৰ দিশ নিৰ্ণয় উদ্দেশ্য এইমটো আৰু ইয়াত কি হ'ব আবিষ্ট প্ৰবাহৰ দিশ নিৰ্ণয় এই সোঁহতীয়া নীতি গতিকে হৈয়ে গ'ল পঢ়া আচলতে পঢ়া হৈয়ে গ'ল মোৰ এইটো ভিডিঅ'ত তথাপি কিতাপখনেনো কি কৈছে চাওঁচোন অকণমান কিতাপখনে কি কৈছে বুলি কওঁতে আৰু এইখিনিতে গেলভেনমিটাৰ কি মই যেতিয়া বিদ্যুৎ চেপ্টাৰ পঢ়াইছিলোঁ তেতিয়াই কৈছিলোঁ দেই গেলভেনমিটাৰ কি এমিটাৰ কি ভল্টমিটাৰ কি এমিটাৰ ভল্টমিটাৰ হৈছে এক প্ৰকাৰ গেলভেনমিটাৰ ভল্টমিটাৰে কি কৰে বিভৱভেদ জোখে এমিটাৰেৰে কি কৰে প্ৰবাহৰ মান জোখে তেনেকৈ গেলভেনমিটাৰ কি হৈছে গেলভেনমিটাৰ হৈছে বৰ্তনীত প্ৰবাহৰ উপস্থিতি নিৰ্ণয় কৰিব পৰা এটা সঁজুলি গতিকে গেলভেনমিটাৰ কি বুলি ক'লে লিখিব পাৰিব লাগে ইয়াৰ মাজে যোৱা প্ৰবাহৰ মান শূন্য হ'লে ইয়াৰ কাটাডাল শূন্যত থাকে প্ৰবাহৰ দিশৰ ওপৰত নিৰ্ভৰ কৰি শূন্যৰ চিনৰ বাওঁফালে বা সোঁফালে বিক্ষেপিত হ'ব পাৰে গতিকে গেলভেনমিটাৰ কি এটা প্ৰশ্ন বাৰু ইয়াত এতিয়া প্ৰথম যিটো পৰীক্ষা দিছে এই গোটেই কথাখিনি মানে যিটো বিদ্যুৎ চুম্বকীয় আবেশৰ কথাটো কোনে প্ৰথমতে পৰীক্ষা কৰিছিলে মাইকেল ফেৰাডে আমি এইটোকা পঢ়িছোঁ চোৱাচোন যে আমি ইতিমধ্যে শিকিলোঁ যে চুম্বক ক্ষেত্ৰ এখনত চুম্বক ক্ষেত্ৰৰ লম্ব দিশত প্ৰবাহ চালিত হোৱাকৈ প্ৰবাহযুক্ত পৰিবাহী এডাল স্থাপন কৰিলে পৰিবাহীডালে বল এটা অনুভৱ কৰে এইমাত্ৰ ক'লোঁ আকৌ মই এই বলে পৰিবাহীডালৰ হৰণ ঘটায় সেই আগৰ পৰীক্ষাটো তাৰমানে এই পৰীক্ষাটোৰ কথা কৈ আছে দেই এই পৰীক্ষাটোৰ কথা কৈ আছে পৰিবাহীডালৰ হৰণ ঘটায় এতিয়া এনেকুৱা এটা অৱস্থাৰ কল্পনা কৰা য'ত এডাল পৰিবাহী চুম্বক ক্ষেত্ৰ এখনেৰে গতি কৰিছে নাইবা এডাল স্থিতিশীল পৰিবাহীৰ চৌপাশে চুম্বক ক্ষেত্ৰ এখন সলনি হৈ আছে এবাৰ চুম্বক এডালে লৰচৰ কৰিছে এনে অৱস্থাত কি ঘটিব এই বিষয়ে প্ৰথমে ইংৰাজ পদাৰ্থবিদ মাইকেল ফেৰাডে অধ্যয়ন কৰিছিল দাগ এটা মাৰি লোৱা 1831 চনত ফেৰাডে গতিশীল চুম্বকৰ পৰা বিদ্যুৎ প্ৰবাহ উৎপাদনৰ কৌশল আৱিষ্কাৰ কৰি এক গুৰুত্বপূৰ্ণ সাফল্য লাভ কৰিছিল মানে
বিদ্যুৎ উৎপাদন কৰা মানে যে আমি জেনেৰেটৰ পঢ়িমগৈ এই নীতিটোৰ আধাৰতে আমি জেনেৰেটৰ পঢ়িমগৈ আচলতে বৈদ্যুতিক জেনেৰেটৰ গতিকে 1831ত ফেৰাডে গতিশীল চুম্বকৰ পৰা চুম্বকডালে গতি কৰিছে তাৰমানে বিদ্যুৎ প্ৰবাহ উৎপাদনৰ কৌশল আৱিষ্কাৰ কৰি এক গুৰুত্বপূৰ্ণ সাফল্য লাভ কৰিছিল এই ক্ৰিয়াৰ পৰ্যবেক্ষণৰ বাবে তলৰ কাৰ্যকলাপটো কৰি চোৱা যাওক তাত কি কৈছে বহু সংখ্যক পাক থকা এটা তাঁৰৰ কুণ্ডলী এ বি লোৱা চিত্ৰত দেখুৱাৰ দৰে কুণ্ডলীটোৰ মূৰ দুটা এটা গেলভেনোমিটাৰৰ লগত সংযোগ কৰা এডাল শক্তিশালী দণ্ডচুম্বক লোৱা আৰু ইয়াৰ উত্তৰ মেৰুটো কুণ্ডলীৰ বি মূৰৰ ফালে নিয়া গেলভেনোমিটাৰৰ কাটাৰ কিবা পৰিৱৰ্তন দেখিছনে যে কাটাডালৰ এক ক্ষণস্থায়ী বিক্ষেপণ দেখা যাব ধৰা হওক ই সোঁফাললৈ হৈছে তাৰমানে চুম্বকডালৰ উত্তৰ মেৰু কুণ্ডলীৰ বি মূৰৰ ফালে নিওঁতে সোঁফাললৈ বিক্ষেপণ হৈছে বুলি ক'লে ই এ বি কুণ্ডলীত এক প্ৰবাহ থকাৰ ইংগিত বহন কৰে কাৰণ এ বি কুণ্ডলীটোত কোনো বেটেৰী সংযোগ হৈ থকা নাই আকৌ গেলভেনোমিটাৰ এটাহে সংযোগ হৈ আছে গতিকে চুম্বকডাল নিয়াৰ লগে লগে গেলভেনোমিটাৰ কাটাৰ বিক্ষেপণ সোঁফালে হ'ল মানে তাত কিবা এটা প্ৰবাহ আহিব লাগিব তেতিয়াহে গেলভেনোমিটাৰ বিক্ষেপণ দেখুৱাব কাৰণ গেলভেনোমিটাৰ কি কৰে প্ৰবাহৰ উপস্থিতি দেখুৱায় যে ই এ বি কুণ্ডলীত এক প্ৰবাহ থকাৰ ইংগিত বহন কৰে কুণ্ডলীডালৰ গতি বন্ধ কৰি দিয়াৰ লগে লগে বিক্ষেপণো শূন্য হ'ব অ'কে চুম্বকডালৰ গতি বন্ধ কৰি দিয়াৰ লগে লগে বিক্ষেপণো শূন্য হ'ব এতিয়া চুম্বকডালৰ উত্তৰ মেৰুটো কুণ্ডলীৰ পৰা আঁতৰাই নিয়া গেলভেনোমিটাৰটো এইবাৰ বাওঁফাললৈ বিক্ষেপিত হ'ব ই প্ৰবাহৰ দিশ আগৰ দিশৰ ওলোটা হোৱাটো বুজায় তাৰমানে ওচৰলৈ এনেকৈ নিওঁতে চুম্বকডাল সোঁফালে বিক্ষেপিত হৈছিলে আঁতৰাই নিয়াৰ লগে লগে কি হ'ব বাওঁফাললৈ বিক্ষেপিত হৈছে যে কুণ্ডলীৰ কাষৰ বিন্দু এটাত চুম্বকডাল স্থিতিশীল অৱস্থাত এনেকৈ ৰাখা যাতে চুম্বকৰ উত্তৰ মেৰু কুণ্ডলী বি মূৰৰ ফালে থাকে আমি দেখা পাম যে কুণ্ডলীটোক চুম্বকডালৰ উত্তৰ মেৰুৰ ফালে গতি প্ৰদান কৰিলে গেলভেনোমিটাৰ কাটাডাল সোঁফালে বিক্ষেপিত আগৰ কথাটো একেদৰে কাটাডাল বাওঁফাললৈ ঘূৰিব যদি কুণ্ডলীটো চুম্বকডালৰ পৰা আঁতৰাই নিয়া হয় যেতিয়া চুম্বকডালৰ সাপেক্ষে কুণ্ডলীটো স্থিৰ অৱস্থাত থাকে তেতিয়া গেলভেনৰ বিক্ষেপণ শূন্যলৈ হ্ৰাস হয় এই কাৰ্যকলাপৰ পৰা তুমি কি সিদ্ধান্তলৈ আহিবা চুম্বকডালৰ দক্ষিণ মেৰুটো কুণ্ডলী বি মূৰৰ ফালে নিলে গেলভেনোমিটাৰ বিক্ষেপণ পূৰ্বৰ বিক্ষেপণৰ ওলোটা হ'ব বুলি জানিব পাৰিবা কুণ্ডলী আৰু চুম্বক দুয়োটাই স্থিতিশীল অৱস্থাত থাকিলে গেলভেনোমিটাৰত বিক্ষেপণ নহয় একদম দৰকাৰী এটা বাক্য কুণ্ডলী আৰু চুম্বক দুয়োটাই স্থিতিশীল অৱস্থাত থাকিলে গেলভেনোমিটাৰত বিক্ষেপণ নহয় কিয় ব্যাখ্যা কৰা বুলি আহিব কৈ আছোঁ এতিয়া চোৱা এই কাৰ্যকলাপৰ পৰা ই স্পষ্ট যে কুণ্ডলী সাপেক্ষে চুম্বকৰ এডাল গতিৰ ফলশ্ৰুতিত এক আবিষ্ট বিভৱভেদ উৎপন্ন হয় যাৰ বাবে বৰ্তনীত আবিষ্ট বৈদ্যুতিক প্ৰবাহ চালিত হয় সেয়াই আবিষ্ট বিভৱভেদ আবিষ্ট প্ৰবাহ কাক বোলে আহিব তাৰমানে এতিয়া পৰীক্ষাটো কি কৰিছে একেবাৰে সহজ এটা পৰীক্ষা ধৰি ল'লোঁ এডাল দণ্ডচুম্বক হ'লনে এই চুম্বকডালক এইটো কুণ্ডলী বুলি ধৰি ল'লোঁ মই মোৰ এয়া কুণ্ডলী তাৰমানে এয়া বহু পাকযুক্ত এয়া যেনিবা এয়া কুণ্ডলী হ'লনে এই কুণ্ডলীটোৰ এই তৰ্জনী আঙুলিটোৰ ফালে এয়া মোৰ তোমাৰ বি আৰু এইফালে এ তাৰমানে এয়া তাৰমানে এইটো বুলি ধৰি ল'লোঁ এইটো বি মোৰ তোমাৰ কুণ্ডলীটো যে ছবিটো ৰাখিছে আৰু এইটো ধৰি ল'লোঁ গেলভেনোমিটাৰ মোৰ এয়া তাৰমানে এইটোৱে বুলি ধৰি লোৱা এইটো এয়া বি এইটো গেলভেনোমিটাৰ ইয়াত কোনো বেটেৰী নাই তাৰমানে এইটো কুণ্ডলী আৰু এইডাল হ'ল দণ্ডচুম্বক ইয়াৰ এই সাপৰখনৰ এইফালে এইটো এন মূৰ এইটো এছ মূৰ এই এন মূৰটোক কুণ্ডলীৰ এইফাললৈ ইয়ালৈ নিবলৈ কৈছে ওচৰলৈ যেতিয়া নিয়াৰ লগে লগে ইয়াক যেতিয়া মই আঁতৰৰ পৰা এইখিনিৰ পৰা লৈ গৈছোঁ এইখিনিৰ পৰা ইয়াত যেতিয়া লৈ যাম ইয়াৰ ওচৰলৈ তেতিয়া কি হ'ব এই গেলভেনোমিটাৰ কাটাডাল সোঁফালে বিক্ষেপিত তোমাৰ এইফালে এয়া সোঁফালে এনেকৈ বিক্ষেপিত হৈ গ'ল হ'ল তাৰপাছত নি পেলাই যেতিয়া ইয়াত এনেকৈ ৰখাই থৈ দিম নহয় তেতিয়া সি কিন্তু শূন্যত গুচি আহিব একো নহয় আকৌ যদি মই আঁতৰাই লৈ আহোঁ ওচৰলৈ নিওঁতে সি সোঁফালে বিক্ষেপিত আঁতৰাই লৈ আহিলোঁ এই উত্তৰ মেৰুটো তেতিয়া ই কি হ'ব খুব বাওঁফালে বিক্ষেপিত হ'ব কথা সেইটো কৈছে তাৰমানে পৰীক্ষাটোৱে হ'লনে এইবাৰ কি কৰিবলৈ ক'লে বা মই যদি এইটো কৰোঁ এইবাৰ এইটোক মই কি কৰিলোঁ তাৰমানে এইটো উত্তৰ মেৰু আছিলে উত্তৰ মেৰুটোক এই বি মূৰটোৰ ফালে কুণ্ডলী বি মূৰৰ ওচৰলৈ নিওঁতে ই সোঁফালে বিক্ষেপিত হৈছিলে আঁতৰাই নিওঁতে ই বাওঁফালে বিক্ষেপিত হৈছিলে গেলভেনোমিটাৰ এইবাৰ কি কৰিলোঁ এই এছ মূৰটো দক্ষিণ মূৰটো এই বি মূৰৰ ফালে নিছোঁ নিওঁতে কি হ'ব ই কিন্তু ইয়াৰ আগৰবাৰ সোঁফালে বিক্ষেপিত হৈছিলে এইবাৰ কিন্তু বাওঁফালে বিক্ষেপিত হ'ব আৰু আঁতৰাই নিওঁতে কি হ'ব ই সোঁফালে বিক্ষেপিত হ'ব উভতাটো হ'ল তাৰমানে
হ'ল এবাৰ সেইধৰণে কৰিলে 2 নম্বৰবাৰ কি কৰিছে ইয়াক এইটো উত্তৰ মেৰু নহয় উত্তৰ মেৰুটো কেনেকৈ ৰাখিছে এই কুণ্ডলীটোক কি কৰিছে ইয়াৰ ওচৰলৈ নিছে এইবাৰ মই মুভ কোনটোক লৰচৰ কৰিছোঁ মুভমেণ্টটো কোনটোৰ কৰা হৈছে কুণ্ডলীটোক ইয়াৰ আগৰবাৰ মই চুম্বকডালক নিছিলোঁ এইবাৰ কি কৰিছোঁ ইয়াৰ ওচৰলৈ নিওঁতে এই উত্তৰ মেৰুটো বিৰ ওচৰলৈ নিওঁতে কি হৈছিলে সোঁফালে গৈছিলে নহয় ইয়াক এনেকৈ থৈছোঁ ইয়াক ইয়াৰ ওচৰলৈ নিলোঁ ইয়াক ইয়াৰ ওচৰলৈ নিম তেতিয়া কি হ'ব ই সোঁফালে বিক্ষেপিত হ'ব একেটাই কথা তাৰমানে ইয়াক ইয়াৰ ওচৰলৈ নিয়া ইয়াক ইয়াৰ ওচৰলৈ নিয়া কথা একেটাই হৈছে হ'ব তাৰমানে ইয়াক ৰখাই থৈছোঁ এই কুণ্ডলীটোক মই এইবাৰ লৰচৰ কৰিলোঁ কাটাডাল সোঁফালে বিক্ষেপিত হ'ল আঁতৰাই আনিলোঁ কাটাডাল বাওঁফালে বিক্ষেপিত হ'বনে তেনেকৈ এইডালক এবাৰ উত্তৰ মেৰু আছিলে এবাৰ দক্ষিণ মেৰুটোক মই এনেকৈ থ'লোঁ থৈ কুণ্ডলীটোক একে ইয়াৰ ওচৰলৈ নিলোঁ এইবাৰ কিন্তু কাটা সোঁফালে বিক্ষেপণ নহয় এইবাৰ বাওঁফালে হ'ব আৰু আঁতৰাই আনিলে ই সোঁফালে বিক্ষেপণ হ'ব বুজি পাইছা বুলি ভাবিছোঁ পৰীক্ষাটো হ'ল এতিয়া কিয় হ'ল কথাটো যেতিয়া এই কুণ্ডলীটোৰ ওচৰলৈ চুম্বকডালেই নিওঁ বা চুম্বকডালৰ ওচৰলৈ কুণ্ডলীটো আনো যিয়েই নহওক এই চুম্বকডালৰ চাৰিওফালে এখন চুম্বক ক্ষেত্ৰ থাকে চুম্বক ক্ষেত্ৰত চুম্বক বলৰেখা থাকে যেতিয়া এই চুম্বকডাল লৰচৰ কৰি এই কুণ্ডলীটোৰ ওচৰলৈ নিয়া হয় তেতিয়া কি হয় চুম্বক বলৰেখাৰ কি হয় পৰিৱৰ্তন ঘটে এই কুণ্ডলীটোত চুম্বক বলৰেখাৰ ঘনত্বৰ পৰিৱৰ্তন ঘটে যাৰ বাবে এই কুণ্ডলীত কি হয় এক আবিষ্ট বিভৱভেদৰ মানে এক খন্তেকীয়া বিভৱভেদৰ সৃষ্টি হয় সেই খন্তেকীয়া বিভৱভেদক কি বুলি কোৱা হয় আবিষ্ট বিভৱভেদ বুলি কোৱা হয় আৰু সেই আবিষ্ট বিভৱভেদৰ বাবে এক খন্তেকীয়া প্ৰবাহৰ সৃষ্টি হয় আৰু সেই খন্তেকীয়া প্ৰবাহক কি বুলি কোৱা হয় আবিষ্ট প্ৰবাহ বুলি কোৱা হয় তাৰমানে এখন চুম্বক ক্ষেত্ৰৰ চুম্বক বলৰেখাৰ ঘনত্বৰ যদি পৰিৱৰ্তন মানে এডাল পৰিবাহীৰ ওচৰত যদি চুম্বক ক্ষেত্ৰৰ চুম্বক বলৰেখাৰ ঘনত্বৰ পৰিৱৰ্তন ঘটে তেতিয়া পৰিবাহীডালত এক খন্তেকীয়া বিভৱভেদৰ সৃষ্টি হয় আৰু এক খন্তেকীয়া প্ৰবাহৰ সৃষ্টি হয় সেই খন্তেকীয়া বিভৱভেদক কি বুলি কোৱা হয় আবিষ্ট বিভৱভেদ আৰু খন্তেকীয়া প্ৰবাহক কি বুলি কোৱা হয় আবিষ্ট প্ৰবাহ বুলি কোৱা হয় হ'বনে মানে আবিষ্ট বিভৱভেদৰ সৃষ্টি কেতিয়া হ'ব যেতিয়া এডাল পৰিবাহীৰ ওচৰত চুম্বক বলৰেখাৰ ঘনত্বৰ পৰিৱৰ্তন ঘটিব চুম্বক বলৰেখাৰ ঘনত্বৰ পৰিৱৰ্তন যদি নঘটে বা পৰিৱৰ্তন যদি বন্ধ হৈ যায় তেতিয়া প্ৰবাহো বন্ধ হৈ যায় যাৰ বাবে তাৰমানে কি হয় যেতিয়া এডাল কুণ্ডলটোৰ ওচৰলৈ নিওঁতে সি সোঁফালে বিক্ষেপণ দেখুৱালে গৈ যেতিয়া ৰখাই থৈ দিম কুণ্ডলীটো আৰু যদি পৰিবাহীডালক ৰখাই থৈ দিয়া হয় তেতিয়া কিন্তু গেলভেনোমিটাৰ কাটাৰ বিক্ষেপণ নেদেখুৱায় গেলভেনোমিটাৰ কাটাই শূন্যত ৰৈ দিবহি মানে কথা হ'ল তাত চুম্বক বলৰেখাৰ পৰিৱৰ্তন ঘটি থকা নাই যেতিয়া এনেকৈ লৈ যাম লৈ যোৱাৰ লগে লগে চুম্বক বল তাৰমানে ইয়াৰ ওচৰত কি হ'ব চুম্বক বলৰেখাৰ ঘনত্বৰ পৰিৱৰ্তন ঘটে চুম্বক বলৰেখাৰ ঘনত্বৰ পৰিৱৰ্তন ঘটিলেহে আবিষ্ট বিভৱভেদ আবিষ্ট প্ৰবাহ আহিব চুম্বক যেতিয়া ৰখাই দিয়া হ'ব তেতিয়া সি পৰিৱৰ্তন হৈ নাথাকে তাৰমানে তেতিয়া কি হয় প্ৰবাহৰ সৃষ্টি নহয় তেনেকৈ এই যে ইয়াত ক'লে এইখিনিতে যে এইখিনিতে কিয় বুলি যে মই প্ৰশ্নটো কৰিছোঁ যে কুণ্ডলী আৰু চুম্বক দুয়োটাই স্থিতিশীল অৱস্থাত থাকিলে এইটোৱে তাৰমানে এই যে এইমাত্ৰ ক'লোঁ কুণ্ডলী আৰু চুম্বক দুয়োটাই স্থিতিশীল অৱস্থাত থাকিলে গেলভেনোমিটাৰত বিক্ষেপণ নহয় কিয় কাৰণটো হ'ল কি দুয়োটা যেতিয়া স্থিতিশীল অৱস্থাত থাকিব ইও স্থিতিশীল মানে ৰৈ দিলোঁগৈ ইয়াত নি পেলাই ইয়াক মই ৰৈ দিলোঁ নিওঁতে বিক্ষেপণ দেখুৱাইছিলে সোঁফালে কৰি দিছিলে যেতিয়া ৰৈ দিবগৈ তেতিয়া সি শূন্যলৈ গুচি যাব মানে কথাটো হ'ল কি চুম্বক বলৰেখাৰ ঘনত্বৰ পৰিৱৰ্তন নোহোৱা হৈ যায় এইখিনিত একে হৈ থাকে তাৰমানে চুম্বক বলৰেখাবোৰ একেধৰণে থাকি যায় যাৰ বাবে কি হয় আবিষ্ট প্ৰবাহ বন্ধ হয় বিভৱভেদ বন্ধ হৈ যায় আবিষ্ট বিভৱভেদৰ সৃষ্টি নহয় আবিষ্ট প্ৰবাহৰ সৃষ্টি নহয় যাৰ বাবে গেলভেনোমিটাৰ কাটাৰ বিক্ষেপণ নহয় গতিকে সেইখিনিতে এটা প্ৰশ্ন সেইটো বাৰে বাৰে কৈছোঁ সেইটো প্ৰশ্ন মানে গতিকে আবিষ্ট প্ৰবাহ আৰু আবিষ্ট বিভৱভেদ কি যে এডাল পৰিবাহীৰ ওচৰত যদি চুম্বক বলৰেখাৰ ঘনত্বৰ পৰিৱৰ্তন হয় তেতিয়া পৰিবাহীডালত
খন্তেকীয়া বিভৱভেদৰ সৃষ্টি হয়। খন্তেকীয়া বিভৱভেদক আবিষ্ট বিভৱভেদ বা খন্তেকীয়া বিভৱভেদৰ কাৰণে যি খন্তেকীয়া প্ৰবাহৰ সৃষ্টি হয়, খন্তেকীয়া প্ৰবাহক কি বুলি কোৱা হয়? আবিষ্ট প্ৰবাহ বুলি কোৱা হয়। আৰু এই প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয়? মানে বিদ্যুৎ চুম্বকীয় আবেশ। তাৰমানে বিদ্যুৎ চুম্বকীয় আবেশ বুলি কওঁতে এতিয়া কথাটো কি হ'ব লাগিব? বিদ্যুৎ চুম্বক বলৰেখাৰ পৰিৱৰ্তন হ'ব লাগিব। সেইবাবে এইটো পৰীক্ষা দিছে। তাৰমানে এই পৰীক্ষাৰ জৰিয়তেহে তাৰমানে আমি সেইটো পৰীক্ষা কৰিম। এইটো কি দিছে চোৱা, ইয়াত আকৌ দুটা কুণ্ডলী। এইটো মই এতিয়া বহীত এইটো মই আৰু কিতাপত বোৰ্ডত নাই অঁকা দেই। এইটো মই দেখুৱাই দিলোঁ মোৰ হাতখনেৰে সৈতে আৰু চুম্বক পেইণ্টটোৰে সৈতে। এইটো কুণ্ডলী তাৰমানে মোৰ এই হাতখন বুলি মই ধৰি লৈছিলোঁ, বহু পাকযুক্ত। আৰু এইবাৰ এতিয়া এইটো পৰীক্ষা কৰিম। এইটো পৰীক্ষাত আঁকিছোঁ মই, অকণমান চোৱাচোন। এয়া হৈছে তাৰমানে বিদ্যুৎ চুম্বকীয় আবেশ। কি আছে চোৱা, এইটোত কি কৈছে? এইখিনিতে এটা কুণ্ডলী আছে। এই কুণ্ডলীটোত এয়া বেটাৰী জড়িত হৈ আছে। এয়া তাৰমানে প্ৰবাহ, তাৰমানে এয়া তাৰমানে এই ধৰণে প্ৰবাহ চালিত হৈ আছে। চালিত হৈ থকাৰ ফলত ইয়াততো এখন চুম্বক ক্ষেত্ৰ হ'ব। ইয়াত প্ৰবাহ চালিত, ইয়াৰ ওচৰতে আন এটা কুণ্ডলী ৰখা হৈছে। এই আন এটা কুণ্ডলীক ৰখা হৈছে। এই কুণ্ডলীটোত অকল এটা গেলভেনোমিটাৰ ৰখা হৈছে। গেলভেনোমিটাৰ এটা ৰখা হৈছে। গেলভেনোমিটাৰ ৰখা হৈছে। এয়া হ'লনে? যেতিয়া এই কুণ্ডলীটোত যেতিয়া এনেকৈ প্ৰবাহ চালিত, মানে প্ৰবাহ, যেতিয়া মই ইয়াত প্ৰথম ছুইচটো দি দিম, ছুইচটো দি দিয়াৰ লগে লগে ইয়াত প্ৰবাহ চালিত হ'ব। হোৱাৰ লগে লগে ইয়াত কি হ'ব? এই কাঁটাডালৰ বিক্ষেপণ হ'ব। কাঁটাডাল এই ধৰণে দেখুৱাব। হৈ যেতিয়া প্ৰবাহ চালিত হৈ চাব, ই কিন্তু আকৌ মাজলৈ গুচি আহিব। কিন্তু হ'লেও প্ৰথম যেতিয়া মই ছুইচটো দি দিম, ছুইচটো দি দিয়াৰ লগে লগে গেলভেনোমিটাৰ কাঁটাৰ বিক্ষেপণ দেখুৱাব। তাৰপিছত মই ছুইচটো অফ কৰি দিলোঁ। অফ কৰি দিয়াৰ লগে লগে প্ৰবাহ বন্ধ হ'ব। বন্ধ হোৱাৰ লগে লগে এইটো যে যেতিয়া সি প্ৰবাহ চলি থাকিব, সিটো মাজত ৰৈ আছিলে, তাৰ উভোটা বিক্ষেপণ দেখুৱাব। এইবাৰ সি বাওঁফালে বিক্ষেপণ দেখুৱাব। মানে ছুইচ দিয়াৰ লগে লগে যদি কাঁটাডাল সোঁফালে বিক্ষেপিত হয়, তাৰপাছত প্ৰবাহ 10 মিনিটৰ কাৰণে চলি আছে, তেতিয়া কিন্তু ই কি দেখুৱাব? ই কিন্তু কাঁটাডাল মাজত থাকি গুচি আহিব। আকৌ গেলভেনোমিটাৰ কাঁটাডাল আকৌ মাজলৈ গুচি আহিব। যেতিয়া মই ছুইচটো অফ কৰি দিম, মানে ইয়াত বৰ্তমানে 10 মিনিটৰ পিছত মই ছুইচ অফ কৰি দিলোঁ, ইয়াত প্ৰবাহ বন্ধ হৈ গ'ল। বন্ধ হৈ যোৱাৰ লগে লগে এইবাৰ বিক্ষেপণ সি বাওঁফালে দেখুৱাব। মানে কথা হ'ল, যেতিয়া প্ৰবাহ চালিত হৈ থাকে তেতিয়া ইয়াৰ চুম্বক বলৰেখাৰ ঘনত্ব একে থাকিব, মানে একেধৰণে থাকিব। কিন্তু যেতিয়া প্ৰথম ছুইচটো দিয়াৰ লগে লগে যেতিয়া প্ৰবাহ চালিত হ'ব, চালিত হোৱাৰ লগে লগে ইয়াত সৃষ্টি হোৱা চুম্বক বলৰেখাৰ পৰিৱৰ্তনৰ যিটো প্ৰবাহ, প্ৰভাৱ এইটো ইয়াৰ ওপৰত পৰিব, যাৰ ফলত ইয়াত এই কুণ্ডলীটোত কি হ'ব? এটা খন্তেকীয়া বিভৱভেদৰ সৃষ্টি হ'ব আৰু খন্তেকীয়া প্ৰবাহৰ সৃষ্টি হ'ব। আকৌ যেতিয়া ছুইচ 10 মিনিটৰ কাৰণে যেতিয়া সি প্ৰবাহ চলি থাকিব, তেতিয়া কি হ'ব? চুম্বক বলৰেখাৰ কোনো পৰিৱৰ্তনৰ প্ৰভাৱ ইয়াত নপৰে, কোনো পৰিৱৰ্তন নহয়, তাৰমানে একেধৰণে থাকিব। কিন্তু যেতিয়া আকৌ ছুইচটো অফ কৰি দিম, অফ কৰি দিয়াৰ লগে লগে তাৰমানে ইয়াত কি হ'ব? আকৌ চুম্বক বলৰেখাৰ পৰিৱৰ্তন আহিব। সেই প্ৰভাৱ এই কুণ্ডলীটোত পৰিব, যাৰ ফলত এই কাঁটাডালৰ বিক্ষেপণ কি হ'ব? এইবাৰ বাওঁফালে হ'ব। মানে ইয়াত আকৌ খন্তেকীয়া এটা বিভৱভেদৰ সৃষ্টি হৈ যাব, খন্তেকীয়া প্ৰবাহৰ সৃষ্টি হৈ যাব। এয়া হৈছে, এই প্ৰক্ৰিয়াটোৱে হৈছে কি? বিদ্যুৎ চুম্বকীয় আবেশ। তাৰমানে এয়া হ'ল বিদ্যুৎ চুম্বক। এই বিদ্যুৎ চুম্বকৰ বলৰেখাৰ প্ৰভাৱ ইয়াত পৰিব, যাৰ ফলত এই কুণ্ডলীটোত এটা আবিষ্ট বিভৱভেদ আৰু আবিষ্ট প্ৰবাহৰ সৃষ্টি হ'বনে? এইটোৱে পৰীক্ষা ইয়াৰ। গতিকে সেইখিনি মই পৰীক্ষাটো পঢ়ি দিয়া নাই, তলৰখিনি পঢ়িছোঁ। চোৱা অকণমান, যে এই কাৰ্যকলাপটোত মই নীলাখিনিৰ তলত পঢ়িছোঁ। এই কাৰ্যকলাপটোত আমি মন কৰিলোঁ যে 1 নং কুণ্ডলীত প্ৰবাহ স্থিৰ অথবা শূন্য হ'লে, 1 নং কুণ্ডলীত, এইটো 1 নং কুণ্ডলী, এইটো 2 নং কুণ্ডলী। 1 নং কুণ্ডলীটো হৈছে মুখ্য কুণ্ডলী, এইটো হ'ল গৌণ কুণ্ডলী। 1 নং কুণ্ডলীত প্ৰবাহ স্থিৰ মানে যেতিয়া প্ৰবাহ চালিত হৈ থাকিব, স্থিৰ অথবা শূন্য হ'লে, যেতিয়া ছুইচ অফ হৈ থাকিব, শূন্য হ'লে 2 নং কুণ্ডলীত গেলভেনোমিটাৰে বিক্ষেপণ নেদেখুৱায়। কিয়? কাৰণ যেতিয়া প্ৰবাহ স্থিৰ হৈ থাকে বা প্ৰবাহ শূন্য হৈ থাকে, ছুইচ অফ হৈ থাকে,
তেতিয়া চুম্বক বলৰেখাৰ ঘনত্বৰ পৰিৱৰ্তন নহয়, যাৰ বাবে 2 নং কুণ্ডলীত কোনো আবিষ্ট বিভৱভেদ আবিষ্ট প্ৰবাহৰ সৃষ্টি নহয়। উত্তৰ হেতু একদম আহি থকা এটা প্ৰশ্ন যে এইবোৰ পৰ্যবেক্ষণৰ পৰা আমি এই সিদ্ধান্তলৈ আহিব পাৰোঁ যে যেতিয়া 1 নং কুণ্ডলীত বৈদ্যুতিক প্ৰবাহ সলনি হয়, মানে আৰম্ভণিত আৰু সমাপ্তিত বৈদ্যুতিক প্ৰবাহ সলনি হয়, তেতিয়াই 2 নং কুণ্ডলীত এটা বিভৱভেদ আবিষ্ট হয়। 1 নং কুণ্ডলীটোক মুখ্য কুণ্ডলী আৰু 2 নং কুণ্ডলীক গৌণ কুণ্ডলী বুলি কোৱা হয়। প্ৰথম কুণ্ডলীত প্ৰবাহৰ পৰিৱৰ্তন হ'লে তাৰ লগত সংলগ্ন চুম্বক ক্ষেত্ৰখন সলনি হয়। সেয়া তাৰমানে যেতিয়া এই প্ৰবাহ স্থিৰ হৈ থাকে বা এই প্ৰবাহ শূন্য হৈ থাকে, তেতিয়া চুম্বক ক্ষেত্ৰখন স্থিৰ অৱস্থাত থাকে, চুম্বক বলৰেখাৰ ঘনত্বৰ পৰিৱৰ্তন নহয়। তাত বলৰেখা বুলি কথাটো নাই, কিন্তু লিখিব লাগিব আকৌ দেই। চুম্বক ক্ষেত্ৰখন সলনি নহয়। তাৰমানে এইবাৰ কি কৈছে যে প্ৰথম কুণ্ডলীত প্ৰবাহৰ পৰিৱৰ্তন হ'লে, যেতিয়া প্ৰবাহ পৰিৱৰ্তন হয় মানে আৰম্ভণিত আৰু সমাপ্তিত, তাৰ লগত সংলগ্ন চুম্বক ক্ষেত্ৰখন সলনি হয়, অৰ্থাৎ চুম্বক বলৰেখাৰ ঘনত্বৰ সাল সলনি ঘটে। গতিকে দ্বিতীয় কুণ্ডলী অৰ্থাৎ গৌণ কুণ্ডলীৰ লগত জড়িত হোৱা চুম্বক বলৰেখাবোৰে সলনি হয়। গতিকে গৌণ চুম্বক বলৰেখাৰ ঘনত্বৰ সলনি হয় তাৰমানে দেই। গতিকে গৌণ কুণ্ডলীত আবিষ্ট বৈদ্যুতিক প্ৰবাহৰ কাৰণ হ'ল গৌণ কুণ্ডলীৰ লগত সংলগ্ন চুম্বক বলৰেখাবোৰৰ পৰিৱৰ্তন। সেয়া চুম্বক বলৰেখাৰ ঘনত্বৰ পৰিৱৰ্তন। এডাল পৰিবাহীত হোৱা চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তনে আন এডাল পৰিবাহীত প্ৰবাহ আবিষ্ট কৰা প্ৰক্ৰিয়াটো বিদ্যুৎ চুম্বকীয় আবেশ বুলি কোৱা হয়। কৈ মেলি আহিলোঁ আকৌ দেই, মোক বিষাই গৈছেগৈ, বুজি পাইছা বুলি ভাবিছোঁ আৰু যে কাৰ্যত আমি এটা কুণ্ডলীৰ চুম্বক ক্ষেত্ৰত মানে ব্যৱহাৰিক ক্ষেত্ৰত আমি কি কৰোঁ, এটা কুণ্ডলী চুম্বক ক্ষেত্ৰত গতি কৰোৱাই চুম্বক ক্ষেত্ৰখনত কুণ্ডলীটোহে গতি বা ইয়াৰ কাষত চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তন ঘটাই তাত প্ৰবাহ আবিষ্ট কৰিব পাৰে। প্ৰায় ক্ষেত্ৰতে কুণ্ডলী এটা চুম্বক ক্ষেত্ৰত গতি কৰোৱাটোৱে, কুণ্ডলীটোৱে গতি কৰাম মানে চুম্বক ক্ষেত্ৰখন স্থিৰ ৰাখিম, কুণ্ডলীটো গতি কৰাম মানে চুম্বকডালক স্থিৰে ৰাখিব, কুণ্ডলীটোক গতি কৰাব, মানে সেইটো কৈছে। গতি কৰোৱাই অধিক সুবিধাজনক হয় যে কুণ্ডলীৰ লগত, এতিয়া এইটো ফ্লেমিঙৰ সোঁহতীয়া নীতি চাবা, কুণ্ডলীৰ গতিৰ দিশ চুম্বক ক্ষেত্ৰৰ লম্ব হ'লে, কুণ্ডলীৰ গতিৰ দিশ চুম্বক ক্ষেত্ৰৰ লম্ব হ'লে আবিষ্ট প্ৰবাহ সৰ্বোচ্চ হয়। একদম দৰকাৰী এবাৰ, ইটো সিটোৰ যদি লম্ব হয় তেতিয়াহ'লে প্ৰবাহৰ মানো সৰ্বোচ্চ হ'ব। যেনেকৈ বলটো ইটো সিটোৰ লম্ব হ'লে বল সৰ্বোচ্চ পঢ়িছিলোঁ ফ্লেমিঙৰ বাওঁহতীয়া নীতিত। এইবাৰ আকৌ ইয়াতো কৈছে যে ইটো সিটোৰ যদি লম্ব হয় তেতিয়াহ'লে প্ৰবাহৰ মানো কিন্তু সৰ্বোচ্চ, আবিষ্ট প্ৰবাহ, অকল প্ৰবাহ নহয় মানে আবিষ্ট প্ৰবাহ সৰ্বোচ্চ হয়। এই ক্ষেত্ৰত আবিষ্ট প্ৰবাহৰ দিশ জানিবলৈ হ'লে এটা সহজ নিয়ম ব্যৱহাৰ কৰিব পাৰোঁ যে বুঢ়া আঙুলি, তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলিকেইটা পৰস্পৰ লম্বভাৱে মেলি ধৰা, মানে সোঁহাতৰ আঙুলিকেইটা পৰস্পৰ লম্বভাৱে মেলি ধৰা। তৰ্জনী আঙুলিয়ে চুম্বক ক্ষেত্ৰৰ দিশ দিলে আৰু বুঢ়া আঙুলি পৰিবাহীডালৰ গতিৰ দিশ দিলে মধ্যমা আঙুলিয়ে আবিষ্ট বিদ্যুৎ প্ৰবাহৰ দিশ দেখুৱায়। এই সহজ নিয়মটোক ফ্লেমিঙৰ সোঁহতীয়া নিয়ম বুলি কোৱা হয়। গতিকে একেবাৰেই সহজ নিয়মটো ইতিমধ্যে কৈ আহিলোঁ, ফ্লেমিঙৰ সোঁহতীয়া নিয়ম, ফ্লেমিঙৰ বাওঁহতীয়া নিয়ম। ফ্লেমিঙৰ সোঁহতীয়া নিয়মৰ উদ্দেশ্য হৈছে আবিষ্ট প্ৰবাহৰ দিশ নিৰ্ণয়, ফ্লেমিঙৰ বাওঁহতীয়া নীতিৰ মূল উদ্দেশ্য হৈছে চুম্বক ক্ষেত্ৰৰ এডাল পৰিবাহীৰ ওপৰত প্ৰয়োগ কৰা বলৰ দিশ নিৰ্ণয়। গতিকে এইবিলাক একদম মন দি অলপ পঢ়িব লাগিব, এনেই মুখস্থ কৰি নাথবা। মই ইটোৰ লগত সিটো মিলাই পেলাই পঢ়াই দেখুৱাইছোঁ, তেনেকৈ পঢ়িবা অকণমান। গতিকে আজিলৈ এইখিনিতে সামৰিছোঁ। কিতাপৰ সেই প্ৰশ্নাৱলী 236ৰ প্ৰশ্নটো চাবা যে কুণ্ডলীত প্ৰবাহ আবিষ্ট কৰা বিভিন্ন উপায়বোৰ ব্যাখ্যা কৰা। কুণ্ডলীত প্ৰবাহ আবিষ্ট কৰাৰ, এটা কুণ্ডলীত প্ৰবাহ আবিষ্ট কৰাৰ বিভিন্ন উপায়বোৰ কেনেকৈ, যে চুম্বক মানে কুণ্ডলীটোও তুমি লৰচৰ কৰিব পাৰা বা চুম্বকডালো তুমি লৰচৰ কৰিব পাৰা, যিটোৱে হয়। গতিকে সেইখিনিকে অকণমান লিখিবা। যদি নোৱাৰা, কাৰণ চববোৰ কৈ দিলে তোমালোকৰ নিজৰ আচলতে কৰিবলৈ একো নাইকিয়া হয়, মই দেখুৱাই দিলোঁ। উত্তৰটো কেনেকৈ লিখিবা অকণমান নিজে চাবা, কাৰণ চব বস্তু কৈ দিলে তোমালোকৰ আচলতে অকণমান নিজে কৰিবলৈ একোৱে নথকা হৈ যায়। কুণ্ডলীত প্ৰবাহ আবিষ্ট কৰা বিভিন্ন উপায়বোৰ ব্যাখ্যা কৰা, উপায়বোৰ পঢ়িলোঁ আকৌ, উপায়বোৰ পঢ়িলোঁ, মই মাত্ৰ দেখুৱালোঁ তোমালোকক। গতিকে সেইখিনিকে লিখিব লাগে, সেইটো 2 নম্বৰ আহে, একদম আহি থকা এটা প্ৰশ্ন। দুটাই কথা, কুণ্ডলী লৰচৰ কৰিম, চুম্বক লৰচৰ কৰিম,
কৰিলে কি হ'ব, ইফালে কৰিলে কি হ'ব, কিয় হ'ব, সেইটো অকণমান লিখিব লাগে, সেয়াই উত্তৰটো হ'ব। গতিকে আজিলৈ এই ভিডিঅ'টো মই তোমালোকক এইখিনিতে সামৰিছোঁ। যদি কিবা বুজি নোপোৱা তেতিয়া মোক তোমালোকে কমেণ্ট কৰি জনাবা। প্ৰশ্নকেইটা কিটোতো মই আৰম্ভণিতেই কৰি ল'লোঁ, গতিকে সেইধৰণে তোমালোকে প্ৰশ্নকেইটা জুকিয়াই পেলাই থবা বহীখনত, তেতিয়া তোমালোকৰ পৰীক্ষাৰ সময়ত বৰ বেছি কষ্ট নহয়। মানে প্ৰশ্নবোৰ এতিয়াৰ পৰা জুকিয়াই থ'লে পৰীক্ষাৰ সময়ত পঢ়িবলৈ সহজ হৈ পৰে। আৰু নিজে যেতিয়া নিজৰ ভাষাৰে নিজে লিখিবা, সেইখিনি পঢ়িবলৈও ভাল লাগে আৰু নিজৰো মুখস্থ কৰিবলৈ মুখস্থ বা মনত ৰাখিবলৈ অলপ সহজ হৈ পৰে। আৰু এবাৰ যেতিয়া নিজে বুজি লিখিবা, সেইখিনি কেতিয়াও পাহৰি যোৱা নহয়। আচলতে অকণমান চাই দিলেই মনত পৰে। কিবা পাহৰি গ'লেও অকণমান চাই দিয়াৰ লগে লগে তুমি নিজে লিখা ভাষাটো নিজৰ বাক্যৰে যেতিয়া লিখিবা, তেতিয়া তোমাৰ সেইখিনি অকণমান চাই দিলে মনত পৰে। কিতাপৰ বাক্যবোৰ কিতাপৰ পৰা চাই যদি ডেফিনেশ্যনবোৰ বৰকৈ লিখি থাকা, তেতিয়া তোমালোকৰ অকণমান অসুবিধা হয়, মানে পিছত পঢ়িবলৈ অকণমান অসুবিধা হয়, কাৰণ আকৌ বুজিবলগীয়া হয়। কিতাপৰ পৰা চাই লিখি থোৱা মানে আকৌ সেইখিনি বস্তু বুজিব লাগে। কিন্তু তুমি নিজে বুজি পেলাই নিজৰ ভাষাৰে যেতিয়া লিখি থ'বা, নিজৰ যেতিয়া বাক্যৰ গাঁথনি থাকিব, সেইখিনি তুমি নিজে বুজিহে লিখিছা। গতিকে সেইখিনি আৰু আকৌ বুজাৰ কথা নাথাকে। তাৰমানে জাষ্ট ৰিকল কৰা, মানে কি লিখিছিলা সেইখিনি চালেই অকণমান মনত পৰি যায়। আৰু পঢ়াৰ নিয়ম আচলতে সেইটোহে। এতিয়াৰ পৰা যদি বহীখন তোমালোকে নিজৰ টোকা বহীখন ঠিক কৰি থোৱা, পৰীক্ষাৰ সময়ত তোমালোকৰ সেইখিনি যথেষ্ট সহজ হৈ পৰে। এইখিনিকে কৈ আজিলৈ তোমালোকৰ এই ভিডিঅ'টো মই এইখিনিতে সামৰিছোঁ।